हेलो एवरीवन वेलकम टू प्रथम आज आम करिम इंग्लिशर मक नम्बर 3 जोने प्रिवियास मक केटा करा ना धुनियाके करि लबा इम्पर्टेन्ट बस्तु आछे हेकेटा मकत आरु मैं केदिन एकेलगे इंग्लिशर मक दि आछो किय मैं जोৱা क्लासतो কৈছিলো অলপমান मैं बिजी आछो किन्तु अहा कालिर পৰা नेक्स्ट जितु भिडिओ पाबा हेतु मैथ्सर पाबा आरु आमी मैथ्सरो करिम रिजनिंगरो करिम जिकेरो किछुमान मक करिम एटा दुटा गतिके सकलोबिलाके करिम नेक्स्ट क्लास तुमालोके मैथ्सर पाबा गतिके आरम्भ करो प्रथमটো कुৱেশ্যনৰ সৈতে 20টা कुৱেশ্যन আছে 20ৰ ভিতৰত তোমালোকে কিমান পালা হেতু কবা एग्जाम বুলি ভাবি লবা এটো 20ৰ ভিতৰত কিমান পালা হেতু কবা গতিকে সিনোনিম অফ দা ওয়ার্ড ডিফাৰৰ সিনোনিম কি এটা ডিফাৰ মানে নো কি ডিফাৰ মানে হল পোষ্টপন কৰাকে কি বুলি কয় ডিফাৰ কৰা বুলি কয় এতিয়া ডিফাৰৰ সোৱা সিনোনিম কি হ'ব এইটো ডিলে মানে কি কৰা পোষ্টপন কৰা কিবা এটা বস্তু তুমি ডিলে কৰি দিলা পোষ্টপন কৰি দিলা একে বুজায় আৰু মই তোমালোকক যোৱা ক্লাছতো কৈছিলো আজিও কও সিনোনিম মানে যে 100% মিনিং হ'ব হেতু নহয় নিয়াৰেষ্ট মিনিং যেটো হেতু হ'ব সিনোনিম তো নিয়াৰেষ্ট আছিল এইটো ডিলেটো গতিকে ডিফাৰৰ সিনোনিম হ'ল ইয়াত ডিলে তো কোৱেশ্চন নম্বৰ 2 চুজ দা সিনোনিম অফ দা ওয়ার্ড ফিজিবল মানে কি ফিজিবল মানে হ'ল প্ৰ্যাকটিকেল কিবা এটা বস্তু যদি প্ৰ্যাকটিকেল যেটো আমি কৈ থাকো যে প্ৰ্যাকটিকেল এনেকৈ কৰা তেনেকৈ কৰা এনেকুৱা কৰিলে প্ৰ্যাকটিকেল হ'ব বস্তুটো গতিকে প্ৰ্যাকটিকেল মানে হ'ল ফিজিবল এতিয়া সোৱা কি আছে অপচন এ সোৱা কি আছে ইম্পসিবলটো ওলোটা হৈ গ'ল প্ৰ্যাকটিকেলৰ ওলোটা হৈ গ'ল আমাক সুধিছে সিনোনিম গতিকে আমি সেমটোৱে ক'ব লাগিব ইমপ্ৰ্যাকটিকেল এইটো ওলোটা হৈ গ'ল সো ৰিস্কিটো ওলোটা হৈ গ'ল প্ৰ্যাকটিকেল কিবা এটা বস্তু প্ৰ্যাকটিকেল কি যেটো ৰিস্কি নহ'ব কিবা নহ'ব যেটো মানে কি বেষ্ট পসিবল ৱে হেতুকে আমি প্ৰ্যাকটিকেল বুলি কওঁ গতিকে এটো ৰিস্কি হৈ গ'ল গতিকে এটো নহয় ৰোল কোনটো এইটো সি গতিকে সি এইটো হ'ব आंसर ভায়াবল মানে কি প্ৰ্যাকটিকেল এটা সোৱা ডাইৰেক্ট প্ৰ্যাকটিকেল বুলি লিখা নাছিল কিন্তু সিনোনিম ভায়াবল মানে প্ৰ্যাকটিকেলে বুজায় গতিকে তোমালোকে মনত ৰাখিবা ফিজিবল মানে মনত ৰাখিবা প্ৰ্যাকটিকেল ভায়াবলটো গম পাই গলা কোৱেশ্চন নম্বৰ 3 আৰু মই যিবিলাক সিনোনিম আনো বা এন্টোনিম আনো বাৰে বাৰে ৰিপিট হৈ থকাবিলাকে আনো সোৱা যদি একদম ইজি আহি যায় গ্ৰেজুৱেশ্যনত আহিছিল পেচিফাই এইটো বহুত ইজি এতিয়া যদি একদম ইজি আহি পায় তুমিও পাৰিবা আৰু যিবিলাক তোমালোকৰ কম্পিটিশ্যন তোমালোকৰ লগত যাৰ সিহঁতেও পাৰিব গতিকে যেতিয়া তুমি ডিফাৰেন্সিয়েট কৰিব লাগিব এইবিলাক শব্দ জানিব লাগিব কাৰণ এইবিলাক ৰিপিট হৈ থাকে এটা বেনেভলেন্স মানে কি কাইণ্ড এটা অপোজিট খুদিছে এন্টোনিম কি হ'ব এই সোৱা কাইণ্ডনেছ দিয়া আছে সেম সিনোনিমে দিয়া আছে এইটো হ'বই নোৱাৰে এইটো সি জেনাৰসিটি মানেও কাইণ্ড জেনাৰাস কাইণ্ড সিম্পেথি মানেও কাইণ্ডে বুজায় প্ৰায় গতিকে প্ৰায় সেমে মিনিং শব্দকেইটাৰ গতিকে ৰোল এটাই বি গতিকে মাল হলেন্স মানে ইয়াৰ অপোজিট মানে কাইণ্ড নহয় এতিয়া চোৱা তোমালোকে এটা কথা আৰু মনত ৰাখিবা যদি কিবা শব্দৰ আগত যদি তোমালোকে যদি MAL দেখা পোৱা যদি কিবা এটা শব্দৰ আগত তোমালোকে গম পাবা এই শব্দটো সদায় নিগেটিভ এটা যে কাইণ্ড মানে কি এটা পজিটিভ বস্তু কাইণ্ড কিন্তু নিগেটিভ যেতিয়া কিবা শব্দ হ'ব যিকোনো শব্দ ধৰি লোৱা ইভিল বেয়া বেড এইবিলাক সদায় নিগেটিভ শব্দ গতিকে কিবা শব্দৰ আগত যদি তোমালোকে MAL দেখা পোৱা গম পাবা যে শব্দটো নিগেটিভ এতিয়া কোৱেশ্চন নম্বৰ 4 চোৱা কি আছে ওৱান ৱাৰ্ড সাবস্টিটিউশন সুধিছে কি এ পেপাৰ ৰিটেন বাই হেণ্ড কোনটো হ'ব চোৱা এ হ'ব বি হ'ব চি হ'ব নে ডি হ'ব কোনটো হ'ব এইটো হ'ব এইটো মেনুস্ক্ৰিপ্ট যে হাতেৰে লিখা এখন পেপাৰক আমি কি বুলি কওঁ ইংলিছত কি বুলি কয় মেনুস্ক্ৰিপ্ট বুলি কয় এইটো মনত ৰাখিবা আহি থাকে বহুত কোৱেশ্চন নম্বৰ 5 এইটো ইজি ডিফিকাল্ট অৰ ইম্পসিবল টু ৰিড এইটো বহুত আহি থাকে ইজি কিন্তু বহুত এইবিলাকে আহিব এক্সামত ইমান টানো নিদিয়ে টান দিব এটা দুটা টান থাকিবই গতিকে ডিফিকাল্ট অৰ ইম্পসিবল টু ৰিড কি হ'ব এইটো ইলেজিবল এইটো সকলোৱে পাৰিছে তোমালোকে তাৰপিছত কোৱেশ্চন নম্বৰ 6 ইডিয়মৰ মিনিং সুধিছে গিফ্ট অফ দ্য গ্যাব মানে কি গিফ্ট অফ দ্য গ্যাব মানে যোনে ধুনীয়াকৈ কথা ক'ব পাৰে বুজাই দিব পাৰে ধুনীয়াকৈ এক্সপ্লেইন কৰিব পাৰে কথাবিলাক ভালকৈ ক'ব পাৰে তাকে কি কয় গিফ্ট অফ দ্য গ্যাব বুলি কয় চোৱা টু বি এ গুড স্পিকাৰ এইটো ক'লৈ মই এক্সপ্লেইন কৰি যে ইয়াৰ এনসাৰ হ'ব বি কোৱেশ্চন নম্বৰ 7 চেঞ্জ ইনটু ইনডাইৰেক্ট স্পিচ এইটো কুৱেশ্যন কৰাৰ আগতে মই কৈলো যদি কোনোবাই বিটিআৰৰ জিকে একেলগে গোটেইখিনি ইম্পৰ্টেণ্ট বস্তু একেলগে বিচাৰি আছা ধুনীয়াকৈ তোমালোকে পাই যাবা PDF এটা তোমালোকে মেছেজ কৰিবা তলত দিয়া থাকিব হোৱাটছআপ নাম্বাৰটো
49 rupees অনলি সেই পিডিএফটোৰ দাম আৰু তাৰে লগতে দুটা ফুল লেন্থ মক টেষ্টটো পাবা তোমালোকে গোটেইখিনি বস্তু থাকিব মক টেষ্টটোত আৰু ইংলিছত থাকিব গোটেইখিনি বস্তু এতিয়া কৈ থলো অসমীয়াত নাই জিকেখিনিয়ে হওক মক টেষ্ট কেইটাই হওক ইংলিছত থাকিব গতিকে কুৱেশ্যন নম্বৰ 7 টো চোৱা কৰা She asked the dry cleaner if he could dry clean her coat in a day's time গতিকে এইটো ডাইৰেক্ট স্পীচত নিব লাগে এতিয়া কি হ'ব গতিকে যদি তোমালোকে কেতিয়াবা টান পোৱা নেৰেশ্যন তেতিয়া কি কৰিবা অপশ্যনৰ হেল্প ল'বা এতিয়া চোৱা কি আছে আষ্ট আছে তাৰমানে কুৱেশ্যন মাৰ্ক লাগিব চোৱা ইয়াতো কুৱেশ্যন মাৰ্ক আছে ইয়াতো কুৱেশ্যন মাৰ্ক আছে ইয়াতো আছে ইয়াতো আছে গতিকে চাৰিও তাতে আছে আমি এলিমিনেট কৰিব নোৱাৰিলোঁ তাৰপিছত চাওঁ আৰু কি এলিমিনেট কৰিব হি আছে হি থাকিলে কি লাগিব হি থাকিলে চোৱা ইয়াত হি আছে ইয়াত চিটো হ'ব নোৱাৰে হি আছে গতিকে এইটো এলিমিনেট হৈ গ'ল তাৰপিছত চোৱা কি আছে চি আস্ক দ্য ড্ৰাই ক্লিনাৰ ইফ হি কুড ড্ৰাই ক্লিনাৰজনক সুধিছে যে তুমি পাৰিবানে তাৰপিছত চোৱা কেন হি এইটোতো নহয় গতিকে এইটো নহ'ব কাৰণ ড্ৰাই ক্লিনাৰজনক সুধিছে যে তুমি পাৰিবানে তুমি বুলি ক'লে আৰু হি বুলিতো নকয় কি বুলি ক'ব ইউ বুলি ক'ব ইয়াত ইউ চোৱা আৰু ইয়াতে উইলটোতো নাই গতিকে ৰোল এটাই চিটো ৰোল গতিকে ইয়াৰ এনচাৰ হ'ব অপশ্যন চি ছেইড টু দ্য ড্ৰাই ক্লিনাৰ কেন ইউ ড্ৰাই ক্লিন মাই কোট ইন দ্য ডেইজ টাইম গতিকে মেক্সিমামে পাৰিবই লাগে এক্সামত নেৰেশ্যন ভইচ টেক কুৱেশ্যন এইবিলাক ভুলতেও ভুল নকৰিবা ক'ৰবাত কিবা এটা ভুল হৈ যায় বেলেগ কথা এইবিলাকত যাতে ভুল নহয় ভইচ চেঞ্জ কৰিব দিছে দে লাফড এট দ্য অল্ড মেন কি হ'ব দে লাফড এট দ্য অল্ড মেন এ হ'ব বি হ'ব চি হ'ব নে ডি হ'ব কি হ'ব দ্য অল্ড মেনটো আগত আহি যাব দ্য অল্ড মেন ৱাজ লাফড এট এইটো হ'ব অপশ্যন বি সদায় লাফটোৰ লগত এট আহি যায় গতিকে বহুতে এইটো ভুল কৰি দিয়ে লাফড বাই দি দিয়ে কিন্তু নহয় লাফড এট হ'ব দ্য অল্ড মেন ৱাজ লাফড এট বাই ডেম কুৱেশ্যন নম্বৰ 9 অলপমান নইজ হৈ থাকিব পাৰে তাৰ কাৰণে চৰি কুৱেশ্যন নম্বৰ 9 কি কৈছে ফিল ইন দ্য ব্লেংকছ দ্য হেভি ৰেইন হিণ্ডাৰ্ড মি ডেছ ৰিচিং দ্য ষ্টেচন অন টাইম যে হেভি ৰেইনটোৱে মোক বাধা দিছিল ষ্টেচনটো টাইমত গৈ পোৱাত গতিকে হিণ্ডাৰৰ লগত সদায় এটা ফিক্স প্ৰিপজিশ্যন হয় তোমালোকক মই আগৰ ক্লাছতো কৈছিলোঁ আজিও কওঁ কাৰণ বহুত আহি থাকে হিণ্ডাৰৰ লগত ফিক্স প্ৰিপজিশ্যন কি হয় ফ্ৰম হয় হিণ্ডাৰত ফ্ৰম সদায় ফ্ৰমে হ'ব যদি হিণ্ডাৰ দেখা পোৱা ডাইৰেক্ট গম পাবা যে হিণ্ডাৰৰ লগত ফ্ৰম আহিব কুৱেশ্যন নম্বৰ 10 ইজি কুৱেশ্যন তোমালোকে সকলোৱে পাৰিব লাগে যদি পাৰা নাই তাৰমানে ইংলিছত বহুত উইক হৈ আছা ধুনীয়াকৈ প্ৰেক্টিছ কৰা এসপ্তাহ আছে ইম্প্ৰুভ হৈ যাব বহুত আই প্ৰিফাৰ টি ডেছ কফি প্ৰিফাৰৰ লগত সদায় টু হয় প্ৰিফাৰ টু জুনিয়ৰ টু ছিনিয়ৰ টু গতিকে সদায় জুনিয়ৰ টু ছিনিয়ৰ টু প্ৰিফাৰ টু এইবিলাকৰ লগত সদায় টু আহে জুনিয়ৰ ছিনিয়ৰ প্ৰিফাৰ সদায় টু গতিকে এইটো ফিক্স প্ৰিপজিশ্যনৰ কুৱেশ্যন মনত ৰাখিবা আহি যাব পাৰে কাৰণ বহুত ৰিপিট হৈ থাকে কুৱেশ্যন নম্বৰ 11 ইম্প্ৰুভ দ্য চেণ্টেঞ্চ ইম্প্ৰুভ কৰিব দিছে কি হ'ব আই উইল এভেইল মাই চেল্ফ উইথ দিছ গল্ডেন অপৰচুনিটি গতিকে কি হ'ব তোমালোকে কোৱা এ হ'ব বি হ'ব চি হ'ব নে ডি হ'ব ইয়াতে হ'ব এইটো আই উইল এভেইল মাই চেল্ফ বি আই উইল এভেইল মাই চেল্ফ অফ দিছ গল্ডেন অপৰচুনিটি এইটো প্ৰিপজিশ্যনৰে কুৱেশ্যন আছিল চেণ্টেঞ্চ ইম্প্ৰুভ কৰিব দিছে কিন্তু কুৱেশ্যনটো হ'ল প্ৰিপজিশ্যনৰ কি প্ৰিপজিশ্যনৰ চোৱা এভেইলৰ লগত সদায় উইথ নহয় অফ হয় এভেইল অফ এইটো মনত ৰাখিবা হিণ্ডাৰ ফ্ৰম জুনিয়ৰ টু ছিনিয়ৰ টু প্ৰিফাৰ টু এভেইলৰ লগত সদায় অফ গতিকে এইটো ফিক্সড প্ৰিপজিশ্যন সদায় এভেইলৰ লগত অফ আহিব গতিকে এইটো মনত ৰাখিবা ইয়াতে এভেইল উইথ দিয়া আছিল উইথ নহয় অফ গতিকে ইয়াত অফ দিয়া আছে চোৱা গতিকে এইটোৱে হ'ব ৰাইট এনচাৰ কুৱেশ্যন নম্বৰ 12 ফিল ইন দ্য ব্লেংক প্লিজ মেক ইউৰ চেল্ফ ডেছ হোম এইটো পাৰিব লাগে তোমালোকে যিটো পাৰিব লাগে মই কমেই ইজি বুলি ক'ম যিটো ইজি সেইটো ইজি এইটো ইমান টান নহয় কি হ'ব এইটো এ হ'ব বি হ'ব চি হ'ব নে ডি হ'ব প্লিজ মেক ইউৰ চেল্ফ এট হোম তাৰমানে কি বুজাইছে আমি যে আলহী আহিলে কওঁ যে নিজৰ ঘৰ বুলি ভাবা কমফৰ্টেবল হৈ লোৱা এলাচ ঘূৰি থাকিব নালাগে এইবিলাক যে কওঁ সেইটোকে এট হোম বুলি কয় তাৰমানে কমফৰ্টেবল হ'বলৈ কোৱা বা এডজাষ্ট হ'বলৈ কোৱা যে বি কমফৰ্টেবল তেনেকুৱা টাইপৰ বস্তু এট হোম মানে সেইটো বুজায় এতিয়া যাওঁ নেক্সট কুৱেশ্যনত কুৱেশ্যন নম্বৰ 13 স্পট দ্য এৰাৰ ভুল ক'ত আছে চিন্স দ্য ট্ৰিপ হোম ৱাজ এক্সপেঞ্চিভ আই ডিড নট ৱেণ্ট হোম ডিউৰিং দ্য হলিডেজ ক'ত ভুল আছে কোৱা এনেকুৱা এটা ছেম টাইপৰে কুৱেশ্যন আহিছিল গ্ৰেজুৱেশ্যনত মানে নিয়মটো প্ৰায় ছেমেই আহিছিল কি হ'ব ইয়াৰ এনচাৰ
ভুল ক'ত আছে কোৱা ভুল আছে ইয়াত অপশ্যন নম্বৰ চিত কিয় ভুল আছে চোৱা আই ডিড নট ৱেণ্ট ডিড নট যদি দিয়াই থাকে ইয়াতে কি হৈ যায় এই ভাৰ্বটো V1 লিখিব লাগিব যদি ডিড নট দিয়া থাকে এইফালে তেতিয়া ভাৰ্বটো সদায় V1ত লাগে এতিয়া V1 থাকিলে কি হ'ব গো ৱেণ্ট গান V1 হ'ব গো আই ডিড নট গো হোম ডিউৰিং দ্য হলিডেজ গতিকে এনচাৰ হ'ব এইটো গতিকে এইটো মনত ৰাখিবা তোমালোকে পাৰিছে চাগে টেন্সৰ কুৱেশ্যন এইটো যদিও কোনোবাই টেন্স ভালকৈ নাজানা টেন্সৰ ভিডিঅ' এটা আছে মোৰ চেনেলত একদম বেছিকৰ পৰা এডভান্সলৈকে গোটেইখিনি বস্তু বুজোৱা আছে যদি কোনোবাই টেন্স কাৰোবাৰ কনফিউজন লাগে নাজানা সেই ভিডিঅ'টো এবাৰ চাই ল'বা সকলো বস্তু ক্লিয়াৰ হৈ যাব ইজিবিলাকতো পাৰিবা এডভান্স বস্তুবিলাকো পাৰা হৈ যাব কুৱেশ্যন নম্বৰ 14 টেক কুৱেশ্যন লেট আছ গো টু দ্য পাৰ্টি টু নাইট কি হ'ব এইটো কিন্তু সকলোৱে নোৱাৰিব হ'ব কি কোৱা এ হ'ব বি হ'ব চি হ'ব নে ডি হ'ব এইটোৰ হ'ব এনচাৰ এ চেল উই কিয় হ'ব চেল উই কাৰণ চোৱা যদি টেক কুৱেশ্যন দিয়া থাকে তাতে লেট আছ এনেকুৱাকৈ যদি আৰম্ভ হয় চেণ্টেন্সটো লেট আছ গো টু দ্য পাৰ্টি লেট আছ ডু ছামথিং যিকোনো নহওক যদি এনেকৈ দেখা পোৱা লেট আছ তেতিয়া সদায় শ্বেল উই হ'ব গতিকে এইটো মনত ৰাখিবা আৰু যোৱা ক্লাছতো মই ধুনীয়াকৈ এটা টেক কুৱেশ্যনৰ কুৱেশ্যন দিছিলোঁ সেইটো ইমান ইজি নাছিল সকলোৱে নাজানে গতিকে যোনে যোনে যোৱা গোটেইকেইটা মোক যোনে যোনে কৰা নাই কৰি ল'বা তাতেও ধুনীয়া কনচেপ্ট এটা আছিল গতিকে লেট আছ যদি তোমালোকে দেখা পোৱা কি হ'ব শ্বেল উই হ'ব আজিৰ পৰা মনত ৰাখিবা কুৱেশ্যন নম্বৰ 15 কাৰেক্ট স্পেলিং কি হ'ব মিছচেভিয়াছৰ কি হ'ব চোৱা বাৰে বাৰে আহি থাকে এইটো শব্দ বিভিন্ন এক্সামত বহুত ৰিপিট হৈ থাকে কোনটো হ'ব কোৱা এ হ'ব বি হ'ব চি হ'ব নে ডি হ'ব ইয়াৰে এনচাৰ হ'ব এইটো অপশ্যন চি MISCHIEVOUS গতিকে এইটো হ'ব ইয়াৰ এনচাৰ বাকী এইটা ভুল কুৱেশ্যন নম্বৰ 16 চোৱা ইয়াতো কাৰেক্ট স্পেলিং সুধিছে মিলিয়নাৰৰ কাৰেক্ট স্পেলিং কি এইটো হ'ব কোৱা তোমালোকে প্ৰথমে কোৱা কি হ'ব ইয়াৰ হ'ব এইটো MILLIONAIRE এইটো অপশ্যন বি MILLIONAIRE এইটো ভুল গতিকে এইবিলাক বাৰে বাৰে আহি থকা শব্দ ধুনীয়াকৈ তোমালোকে লিখি থৈ দিবা কাৰণ কনফিউজ বহুত লাগি যায় এক্সামত তো এনেই প্ৰেছাৰ হৈ থাকে মাইণ্ডত এক্সামৰ প্ৰেছাৰ গতিকে তাতে ভুল আৰু লাগি যাব বেছিকৈ গতিকে বাৰে বাৰে সদায় পঢ়ি থাকিবা ৰাতিপুৱা এবাৰ স্পট দ্য এৰাৰ ভুল ক'ত আছে কোৱা ইউ শ্বুড পুট ইউৰ চাইন অন এনি পেপাৰ ডেট ইউ হেভ নট ৰেড গতিকে কৰা কি হ'ব এইটো মেক্সিমামৰ কিন্তু কনফিউজন লাগিব মই জানো মই আগতে কৈছোঁ ইজি হ'লে ইজি বুলি ক'ম অলপমান গণ্ডগোল হ'লে গণ্ডগোল লগা কুৱেশ্যন বুলিয়ে ক'ম গতিকে ইয়াৰে অপশ্যন হ'ব এইটো বি পুট ইউৰ চাইন ইয়াত ভুল আছে ইয়াত কি হ'ব চাইন নহয় ছিগনেচাৰ হ'ব কিয় হ'ব এতিয়া চোৱা এক্সপ্লেনেশ্যনটো ধুনীয়াকৈ শুনি লোৱা তেতিয়া ক্লিয়াৰ হৈ যাব যদি এনেকুৱা কুৱেশ্যন আহে ফিউচাৰত চাইনটো হ'ল ভাৰ্ব আৰু ছিগনেচাৰটো হ'ল নাউন ভাৰ্ব মানে কাম এটা কৰা বুজায় আৰু নাউন মানে কি নাম বুজায় এতিয়া চেণ্টেন্সটোৰ মিনিংটো তোমালোকে অসমীয়াত সদায় ভাবি ল'বা যদি কনফিউজন লাগে কি সুধিছে কি কৈছে চোৱা ইউ শ্বুড নট পুট ইউৰ চাইন তুমি তোমাৰ চাইনটো দিব নালাগে অন এনি পেপাৰ ডেট ইউ হেভ নট ৰেড যিকোনো পেপাৰ যিটো তুমি পঢ়া নাই নপঢ়াকৈ তুমি পেপাৰত চাইন দিব নালাগে সেইটো কৈছে ইয়াতে চাইনটো নাউন হিচাপে ইউজ হৈছে নাউন হিচাপে ইউজ হৈছে যদি এনেকৈ থাকিল হয় চেণ্টেন্সটোত ইউ শ্বুড নট চাইন অন এনি পেপাৰ তুমি পেপাৰত চাইন কৰিব নালাগে চাইন কৰিবলৈ মানা কৰিছে চাইন কৰিব মানা কৰিছে কামটো কৰিব মানা কৰিছে তেতিয়া হ'ল হয় চাইন কিন্তু পুট ইউৰ ছিগনেচাৰ তোমাৰ ছিগনেচাৰটো কেনেকৈ বুজাইছে চাবা ধৰি লোৱা তোমাৰ কলমটো তাতে নথবা এক্সাম্পল দিছোঁ মই বুজি ল'বা তোমাৰ মোবাইলটো কি ওপৰৰ পকেটত নল'বা তেনেকুৱাকৈ কৈছে যে তোমাৰ পুট ইউৰ এই শব্দটো আহি গ'ল না যে ইউ শ্বুড নট পুট ইউৰ চাইন যে তোমাৰ চাইনটো তাতে নিদিবা সেইটো কৈছে যে কলমটো তাতে নথবা তেনেকুৱা টাইপৰ বুজা বুজা কামটো কৰা কি কয় ভাৰ্ব হ'লে কি কৰা বুজায় কামটো ডাইৰেক্ট এই শব্দটো ইয়াতে কামটো কৰি থকা বুজোৱা নাই নাউন বুজাইছে নাম হিচাপে ইউজ হৈছে ইউ শ্বুড নট পুট ইউৰ চাইন তুমি তোমাৰ চাইনটো তাতে দিব নালাগে সেইটো কথা কৈছে গতিকে যদি ভাৰ্ব হিচাপে ইউজ হয় সদায় মনত ৰাখিবা যদি তোমালোকে ভাৰ্ব আৰু নাউনৰ কনচেপ্টটো তোমালোকৰ একদম ক্লিয়াৰ আছে তেতিয়াতো তোমালোকে মই কওঁতে বুজি পাই যাব লাগে যে ভাৰ্ব হিচাপে ইউজ হৈছে বা নাউন হিচাপে ইউজ হৈছে যদি তোমালোকৰ অলপ কনচেপ্টটো ক্লিয়াৰ নাই সেইকাৰণে মই এক্সাম্পল দি অলপ বুজাই দিলোঁ বুজাব চেষ্টা কৰিলোঁ গতিকে সেইটো তোমালোকে মনত ৰাখিবা যদি নাম হিচাপে ইউজ হয় ছিগনেচাৰ যদি ভাৰ্ব হিচাপে ইউজ হয় বাক্যটোত ধুনীয়াকৈ চাই ল'বা কি হিচাপে ইউজ হৈছে যদি ভাৰ্ব হিচাপে ইউজ হয় সদায় চাইন হ'ব
এতিয়া ইম্প্ৰুভ দ্য চেণ্টেন্স ইম্প্ৰুভ কৰিব দিছে কি হ'ব হি টেক্স আফটাৰ হিজ ফাদাৰ টেক্স আফটাৰ হ'ব নে টেক্স অফ হ'ব নে টেক্স ইনটু হ'ব নে টেক্স অন হ'ব নো ইম্প্ৰুভমেণ্ট কি হ'ব কোৱা এতিয়া কুৱেশ্যন নাম্বাৰ 18 টেক্স আফটাৰ মানে কি এইটো হ'ব নো ইম্প্ৰুভমেণ্ট টেক্স আফটাৰ মানে ৰিজেম্বলছ মানে কি যে তোমাক একদম তোমাৰ দেউতাৰ দৰে দেখি হি টেক্স আফটাৰ হিজ ফাদাৰ সি তাৰ পৰা দেউতাৰ ধৰণ লৈছে মানে দেউতাকৰ দৰে দেখি থাক দেউতাকৰ ধৰণৰ সি গতিকে টেক্স আফটাৰ মানে ৰিজেম্বলছ বুজে শব্দটো টেক্স আফটাৰ কিন্তু তাৰ মিনিংটো হ'ল ৰিজেম্বলছ গতিকে এইটো তোমালোকে এইটো ইজি আছিল তোমালোকে পাৰিছা চাগে এইটো তথাপিও মই এক্সপ্লেইন কৰি দিলোঁ অলপ কুৱেশ্যন নাম্বাৰ 19 কমপ্লিট দ্য চেণ্টেন্স উইথ দ্য কাৰেক্ট ফ্ৰেজেল ভাৰ্ব কোনটো হ'ব ইট টুক ফায়াৰ ফাইটাৰ্ছ 4 hours টু ডেছ দ্য ফায়াৰ এ হ'ব বি হ'ব নে চি হ'ব নে ডি হ'ব এইটো হজ টু পুট আউট দ্য ফায়াৰ পুট আউট মানে কি নুমাই দিয়া যে ফায়াৰ ফাইটাৰ কেইজনক 4 ঘণ্টা লাগিছিল জুইখিনি নুমুৱাওঁতে কুৱেশ্যন নাম্বাৰ 20 আই এম নট এবল টু কোপ উইথ দ্য সলিউশ্যন এতিয়া কি হ'ব আই এম নট এবল টু কোপ আপ উইথ দ্য সলিউশ্যন হ'ব নে আই এম নট এবল টু কোপ আপ দ্য সলিউশ্যন হ'ব এতিয়া চোৱা তোমালোকে প্ৰথমে কৰা নিজেই গতিকে ইয়াৰ এনচাৰটো হ'ব এইটো নো ইম্প্ৰুভমেণ্ট বহুতে চাগে এইটো দিছা আই এম নট এবল টু কোপ আপ উইথ গতিকে এইটো কিন্তু ভুল আমি সদায় ইউজ কৰি থাকোঁ যে কোপ আপ উইথ কিন্তু কোপ আপ উইথ নহয় কোপ উইথ আই এম নট এবল টু কোপ উইথ দ্য সলিউশ্যন যে সদায় কোপ উইথ হ'ব কোপ আপ উইথ নহয় গতিকে এইটো তোমালোকে মনত ৰাখিবা এতিয়া তোমালোকে ক'বা 20ৰ ভিতৰত পাইছা কিমান আৰু যদি কোনোবাই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে ভিডিঅ'টো চাই আছা তো এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিঅ'টো কৰি দিবা লাইক যদিহে লাগিছে ভাল আৰু কিমান পাইছা সেইটো তোমালোকে ক'বা গতিকে বাই বাই আজিলৈ এইখিনি আছিল নেক্সট মেথছৰ ক্লাছত লগ পাম তোমালোকক এতিয়া বাই বাই